নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী বিনামূলীয়া ই ৰিক্সালৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে লাখ লাখ মহিলাসকলে ৬,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিছে। তো কোনবোৰ মহিলাসকলে লাভ কৰিছে আৰু কোনবোৰ মহিলাসকলে নতুনকৈ আবেদন কৰিব পাৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। আঁচনিখনলৈ ইয়াতে কোৱা হৈছে এম্পাৱাৰিং মাদাৰ্ছ, তাৰপিছত কোৱা হৈছে দ্য গভাৰ্ণমেণ্ট মেটাৰনিটি বেনিফিট স্কিম পাৰ্ট অফ মিছন শক্তি ছাপৰ্টছ প্ৰেগনেণ্ট এণ্ড লেক্টিং মাদাৰ ফ্ৰম ডিছএডভান্টেজ বেকগ্ৰাউণ্ড। তাৰপিছত লিখা আছে 5,000 ফৰ ফাৰ্ষ্ট চাইল্ড, 6,000 ফৰ ছেকেণ্ড চাইল্ড, PMMVY 2.0 স্কিম। ইয়াৰ লগতে আৰু কোৱা হৈছে লিংক টু জননী সুৰক্ষা যোজনা বেনিফিট ফৰ ইনষ্টিটিউচনেল ডেলিভাৰী 6,000 টোটেল। তাৰপিছত কোৱা হৈছে প্ৰম'টেড হেল্থ কেয়াৰ নিউট্ৰিশ্যন এণ্ড পজিটিভ বিহেভিয়াৰ চেঞ্জ টুৱাৰ্ডছ গাৰ্ল চাইল্ড। তো ইয়াতে কোৱা অনুযায়ী গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে ৬,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল গৰ্ভৱতী মহিলাসকলে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল গৰ্ভৱতী মহিলাসকলে ইতিমধ্যে ৬,০০০কৈ টকা লাভ কৰিছে। লগতে যিসকল গৰ্ভৱতী মহিলাসকলে নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকল মহিলাও এইখন আঁচনিৰ জৰিয়তে ৬,০০০কৈ টকা লাভ কৰিব। তো যিসকলে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে নিজৰ নিজৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব লাগিব, অথবা আপোনাৰ গাঁৱৰ আশা বাইদেউসকলৰ লগতো এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগাযোগ কৰিব পাৰে। তো গৰ্ভৱতী মহিলাসকলে ১ টকাও খৰচ নকৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত পোনপটীয়াকৈ ৬,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকৰ ঘৰত যদি গৰ্ভৱতী মহিলা আছে তেন্তে অতি সোনকালে নিজৰ নিজৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী বিনামূলীয়া ই ৰিক্সালৈ। তো অসম চৰকাৰে চৰকাৰী বিনামূলীয়া ই ৰিক্সা আঁচনি আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়াসকলে লাভ কৰিব চৰকাৰী ফ্ৰী ই ৰিক্সা। কিন্তু এইবোৰ যোগ্যতা থাকিব লাগিব যদিহে কৰিব বিচাৰে আবেদন। তো কি যোগ্যতা থাকিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো যোগ্যতাৰ ভিতৰত ১ নম্বৰত কোৱা হৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ২ নম্বৰত কোৱা হৈছে আবেদনকাৰী বৰ্তমানত অসমত বসবাস কৰা হ'ব লাগিব। ৩ নম্বৰত কোৱা হৈছে আবেদনকাৰী কেৱল ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব আৰু ধৰ্মীয় সংখ্যালঘু যেনে মুছলমান, বৌদ্ধ, খ্ৰীষ্টিয়ান, শিখ, জৈন আৰু ফাৰ্চীয়ে কৰিব নোৱাৰিব আবেদন। তাৰপিছত ৪ নম্বৰত কৈছে আবেদনকাৰীয়ে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে ই ৰিক্সা বা মপেড চলাব পাৰে বা ভাড়া বা লিজত বাহনখন দিব নোৱাৰিব। ই ৰিক্সা মপেড আবণ্টনৰ ৩ বছৰৰ ভিতৰত যদি হিতাধিকাৰীয়ে বিক্ৰী কৰে আইনৰ ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব। ৫ নম্বৰত কৈছে আবেদনকাৰী সংমিশ্ৰিত ঘৰুৱা আয় বছৰি ৩ লাখতকৈ কম হ'ব লাগিব। তাৰপিছত কৈছে অনলাইন পঞ্জীয়নৰ সময়ত কোনো আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয়। তাৰপিছত ৬ নম্বৰত কৈছে বাহন আবণ্টনৰ পূৰ্বে হিতাধিকাৰী হিচাপে নিৰ্বাচিত হ'লেহে আবেদনকাৰীয়ে উপযুক্ত কৰ্তৃপক্ষত চক্ৰ বিষয়া মৌজাদাৰৰ দ্বাৰা প্ৰদান কৰা তেওঁলোকৰ BPL কাৰ্ড বা আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। তো আপোনালোকে যদি চৰকাৰী ই ৰিক্সা পাব বিচাৰে তেন্তে এইকেইখন যোগ্যতা থাকিব লাগিব। এইকেইখন যোগ্যতা থাকিলেহে কৰিব পাৰিব আবেদন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই।